জুবিন গাৰ্গক লৈ চলি আছে ৰাজনীতি ৰাজনৈতিক নেতাৰ মুখত জুবিনৰ ন্যায়ৰ প্ৰসংগ বদৰপুৰত নিৰ্বাচনী প্ৰচাৰত জুবিনক ন্যায়ৰ দাবী ৰকিবুলৰ পৰিয়ালৰ আহ্বানৰ পাছতো জুবিনক লৈ ৰাজনীতি কৰি আছে একাংশই আৰু বিষয়টোক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া আৰু ৰকিবুল হুছেইনে এবাৰ জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ টানি আনিছে আৰু ইতিমধ্যে যেহেতু জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গেও বাৰে বাৰে অনুৰোধ জনাইছে সকলোকে যাতে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ অভিযানক যাতে জুবিনৰ প্ৰসংগ টানি নানে তাৰ বাবে আহ্বান জনাই আহিছে কিন্তু সেই আহ্বানৰ প্ৰতি আওকাণ কৰি বিভিন্ন নিৰ্বাচনী প্ৰচাৰ অভিযানত ৰাজনৈতিক দলসমূহে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ টানি আনিছে আৰু কালিৰ দিনটো যেহেতু অগপয় যে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিছে সেই নিৰ্বাচনী ইস্তাহাৰতো জুবিনৰ প্ৰসংগ স্থান পাইছে তাৰ সমান্তৰালকৈ এইগৰাকী ৰকিবুল হুছেইনে বদৰপুৰত নিৰ্বাচনী প্ৰচাৰত জুবিনক ন্যায়ৰ দাবী তুলিছে আৰু জুবিন গাৰ্গৰ পৰিয়ালৰ অনুৰোধৰ প্ৰতি কোনোৱে আসলতে সেই অনুৰোধ ৰক্ষাৰ বাবে কোনো এটা ৰাজনৈতিক দলে চেষ্টা চলোৱা নাই যাৰ ফলত তেওঁলোক যথেষ্ট আসলতে দুখিত হৈছে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে বাৰে বাৰে অনুৰোধ কৰি আছে কিন্তু ৰাজনৈতিক দলসমূহত জুবিন গাৰ্গক যাতে ৰাজনীতিলৈ টানি নানে এনেকুৱা পাঁচটা পাইছে নহয় এই পাঁচটাটো আছে অসমৰ কাৰণে এই উত্তৰ কৰিমগঞ্জত এমএলএ হলে কি কৰিব তাৰ অংগীকাৰ কৰিছে মোৰ বাপী মোৰ বন্ধু আমাৰ পান্না এইটোৱে এমএলএ হোৱাৰ আগত এমএলএ মানুহৰ প্ৰতি সম্বন্ধ গৌৰৱ গগৈ ডাঙৰীয়া চিফ মিনিষ্টাৰ জাকাৰিয়া আহমেদ পান্না আল্লাহৰ ওপৰত ভগৱানৰ ওপৰত ইচ্ছা ৰাখি কৈছো ভয় বিশ্বাস ৰাখি কৈছো আপোনালোকৰ বিধায়ক লগত এই শকত আগত ৰকিবুল হুছেইন আপোনালোকৰ লগত থাকিম ৰাইজ বহুদিন আপোনালোকে উন্নতি কি দেখা নাই চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি উপযুক্ত যিবিলাক পাব লাগে মই ৰকিবুল হুছেইনে আপোনালোকৰ দায়িত্ব লৈছো ৰাইজ আপোনালোকে জানে অসমৰ ভিতৰত মোৰ সামগ্ৰী সমষ্টিক এটা অন্যতম আগ্ৰহ সমষ্টি বুলি কয় হয়নে নকয় কৈছিল নহয় ৰকিবুল হুছেইনে বহুত কাম কৰিছে ইঞ্জিনিয়াৰিং কলেজ কৰিছে বিভিন্ন কাম কলেজ কৰিছে মই এই পান্না থাকি ৰাখি এই বয়োজ্যেষ্ঠসকলক আগত ৰাখি কৈছো এই উত্তৰ কৰিমগঞ্জৰ উন্নতিৰ আপোনালোকে ধাৰা মই ৰকিবুল হুছেইনে দায়িত্ব লৈছো গৌৰৱ গগৈ ডাঙৰীয়া কোনে কৈছে ৰকিবুল হুছেইনে কোৱা নাই হিমন্ত বিশ্ব শৰ্মাই কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে 10 ছেপ্টেম্বৰ মই খোলাখুলি কথা কোৱা মানুহ গৌৰৱ গগৈৰ বিৰুদ্ধে এছআইটি ৰিপৰ্ট দিব গৌৰৱ গগৈ ডাঙৰীয়া কোৰ্টত গৈ ইনজাংচন লোৱা নাই গৌৰৱ গগৈ ডাঙৰীয়া ষ্টে অৰ্ডাৰ লোৱা নাই মুকলিকে কৈছে কি আছে দি দিয়ক অসমৰ ৰাইজে চাব 10 ছেপ্টেম্বৰত ৰখি থাকিলো আমি 10 ছেপ্টেম্বৰত হিমন্ত বিশ্বই এছআইটি ৰিপৰ্ট নিদিলে অক্টোবৰত নিদিলে নৱেম্বৰত নিদিলে ডিচেম্বৰত নিদিলে জানুৱাৰীত 3000 পৃষ্ঠাৰ এটা দিলে আৰু ক'লে যে 10 ছেপ্টেম্বৰত কিয় দিব নোৱাৰিলো যে 10 ছেপ্টেম্বৰত জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা হ'ল কথাটো চিন্তা কৰিব প্ৰেছৰ লোকসকল 10 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা হৈছিল জানো 10 ছেপ্টেম্বৰত হোৱা নাই 11 ছেপ্টেম্বৰত হোৱা নাই 12 ছেপ্টেম্বৰত হোৱা নাই 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 10 ছেপ্টেম্বৰত তুমি কেনেকৈ জানিলা যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব তুমি ৰাইজক মুকলিকে পাইছে